নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰে কাৰণে যিসকলে নেকি লোন লয় বা যিসকলে লোন লম বুলি ভাবিছে প্ৰত্যেকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আৰু লগতে এটা বেয়া খবৰ ওলাইছে। 2025 চনত আপুনিও বাৰু লোন লৈছে নেকি কমেন্ট কৰি জনাব বা লোন লবৰ কাৰণে অলৰেডি আপোনালোকে এপ্লাই কৰিলে নেকি কমেন্ট এটা কৰি জনাব। তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ দুয়োটাই ওলাইছে 2025 চনত লোন লবলৈ যোৱা সকলৰ বাবে আৰু লোন মানে লোৱা সকলৰ বাবে অলৰেডি যিসকলে লৈ থৈছে তো তেওঁলোকৰ বাবে দুটাকৈ এটা বেয়া খবৰ আৰু এটা ভাল খবৰ ওলাইছে। তো মই আজি আপোনালোকক দুয়োটাই জনাম যে ভাল খবৰটোনো কি আৰু বেয়া খবৰটোনো কি। তো দুয়োটাই জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক দিয়া আছে। এতিয়ালৈকে যদি ফ'ল' কৰা নাই তেন্তে ফ'ল'টো কৰি ল'ব। তো বৰ্তমান সময়ত কি হৈছে লোন লোৱাটো একেবাৰে সহজ। আজিকালি লোন লোৱা ঢেৰ এপ্লিকেশ্যন আছে। আপুনি য'তেই মন যায় ত'তেই লোন ল'ব পাৰে। মুঠৰ ওপৰত আপোনাৰ সিবিল স্ক'ৰ ভাল হ'লেই হ'ল। আপোনাৰ ইনকম প্ৰুফ দৰকাৰ নাই। বৰ্তমান সময়ত আপোনাৰ বেংক একাউণ্ট লাগিব। উইদাউট বেংক একাউণ্টত লোন ল'ব নোৱাৰে। কিন্তু আপোনালোকৰ সিবিল স্ক'ৰ ভাল হ'লেই হ'ল। আপুনি য'তেই ইচ্ছা ত'তেই আপোনালোকে খুব সহজতে লোন ল'ব পাৰে। আপোনালোকে আৰামছে কোনো টেনশ্যন নোহোৱাকৈ এটা বিন্দাছ লোন আপোনালোকে লৈ ল'ব পাৰে। এটা কথাটো হৈ গ'ল কি এই 2025 চনত সকলোবিলাক বস্তু এনালাইজ কৰি ৰিজাৰ্ভ বেংকে কনজিউমাৰৰ কাৰণে দুটাকৈ ৰুল বনাই দিছে। দুটাকৈ ৰুল ৰেগুলেশ্যন বনাই দিছে। তাৰে ভিতৰত এটা আমাৰ কাৰণে ভাল আৰু এটা আমাৰ কাৰণে বেয়া। এতিয়া প্ৰথমটো আপোনালোকক ভালটোৰ বিষয়ে কৈ লওঁ, তাৰ পাছত আপোনালোকক বেয়াটোৰ বিষয়ে ক'ম। প্ৰথমে আনন্দ দিম, তাৰপিছত আপোনালোকক দুখ লগাম। তো প্ৰথমটো ভাল খবৰ হৈ গ'ল এতিয়াৰে পৰা আপোনালোকৰ সিবিল 15 দিনৰ মূৰে মূৰে আপডেট হ'ব। আগতে এমাহৰ পৰা 3 মাহ সময় লৈছিলে বেংকসমূহে বা ফাইনেন্সসমূহে আপোনাৰ সিবিল আপডেট কৰিবৰ কাৰণে। এটা সিবিল আপডেট আকৌ সেইটো কি বস্তু। সাপোজ যেনিবা আপোনালোকে কোনো এটা বেংকৰ পৰা ঋণ ল'লে আজিৰ ডেটত আপোনালোকে ঋণ ল'লে। তো আজিৰ ডেটত যিটো নেকি ঋণ ল'ব সেই ঋণৰ যিটো নেকি আপডেট আপোনাৰ সিবিলত থাকিব, মানে আপোনাৰ পান কাৰ্ডত থাকিব। তো সেই পান কাৰ্ডৰ যিটো আপডেটটো সেইটো কি হৈ পৰে আগতে আপোনাৰ এমাহৰ পৰা 90 দিন সময় লাগে, মানে 3 মাহ সময় লাগে। 3 মাহৰ ভিতৰত আপডেট হয় আপোনাৰ সিবিলত। আপুনি যদি যেনিবা আজি এটা লোন ল'লে ক'ৰবাত এপ্লাই কৰিলে আজিয়েই যদি আৰু এটা কোম্পানীত এপ্লাই কৰিবলৈ যায় আপোনালোকে পাই যোৱাৰ চান্স থাকে। কাৰণ কোম্পানীসমূহে পটকৈ আপডেট নহয় আপোনালোকৰ সিবিলত লোনটো। তো সেইকাৰণে পাই যোৱাৰ চান্সেছ থাকে। কিন্তু এতিয়াৰে পৰা কি হ'ব 15 দিনৰ মূৰে মূৰে আপডেট হ'ব। তো এতিয়া ভাল কথাটো কি? ভাল কথাটো হৈ গ'ল এইটোৱেই, সাপোজ যেনিবা আপোনালোকে এটা লোন ল'লে তো সেই লোনটো আপোনালোকে ক্লোজ কৰিলে। আগতে কোম্পানীবিলাকে কি কৰে সেই লোনৰ আপডেট আপোনাৰ সিবিলত নানেই। তেওঁলোকে বহু দিনলৈকে আপোনালোকৰ লোনটো দেখুৱাই থৈ দিয়ে যে বোলে এই আমুকত লোন এটা আছে। আপুনি ক'ৰবাত লোন এটা ল'বলৈ গ'ল, দেখিলে যে নহয় আপোনাৰ এখন লোন এটা আছে আমুকটো কোম্পানীত। বোলে আপুনি ক'লে নহয় মই সেইটোতো পেইড কৰি দিলোঁ। বোলে নহয় আপোনাৰ ইয়াতে দেখাই আছে এতিয়াও সেই লোনটো। আপুনি কি কৰিব লাগে আকৌ সেই কোম্পানীটোলৈ যাব লাগে, গৈ NOC আনিব লাগে যে ভাই মোৰ লোন এটা আকৌ ল'বলৈও দৰকাৰ হৈছে, প্লিজ মোক NOCটো দি দিয়ক। আকৌ NOC আনিবৰ কাৰণে আপোনালোকে 10-15 দিন সময় ৰখিব লাগে। তাৰপাছত NOC পাব, NOC নি পিনি যিটো কোম্পানীত লোন ল'ব বিচাৰিব সেই কোম্পানীটো দিব। তো তাৰ পাছত তেওঁলোকে এপ্ৰুভ কৰিব, এপ্ৰুভ কৰাৰ পাছত আপোনালোকক লোন দিব। কিন্তু আজিকালি কি কৰিব, এতিয়া কি কৰিব নতুন নিয়ম অনুসৰি আপোনালোকে 15 দিনৰ মূৰে মূৰে আপোনালোকৰ সিবিল আপডেট পাই থাকিব। আপোনালোকে ক'ৰবাত লোন এটা লৈছিলে তো সেই লোনটো ক্লোজ হ'ল, সেই লোনটো আৰু আপোনালোকৰ সিবিলত দেখাব নোৱাৰিব সেই কোম্পানীটোৱে। 15 দিনৰ ভিতৰত সেই সিবিল আপডেট কৰিব লাগিব, আপোনালোকৰ লোন সেটেলমেন্ট কৰি ক্লোজ কৰিব লাগিব। নহ'লে সেই কোম্পানীটোৱে পেনাল্টি ভৰিব লাগিব বুলি জনাইছে। ইয়াৰ ফলত আমাৰ সকলোৰে সুবিধা হ'ব। যিসকলে নেকি EMIত বস্তু লয় তেওঁলোকৰ কাৰণে সুবিধা হ'ব। তেওঁলোকে বিন্দাছ তেওঁলোকে যিকোনো বস্তু ল'ব পাৰিব কোনো টেনশ্যন নোহোৱাকৈ, কাৰণ তেওঁলোকৰ সিবিল সুন্দৰকৈ আপডেট হৈ থাকিব। সৰু ডাঙৰ প্ৰত্যেকটো কোম্পানীয়ে এই নিয়মটো মানিবই লাগিব। আপোনালোকৰ যি সিবিল সেয়া 15 দিনৰ মূৰে মূৰে আপডেট কৰি থাকিব লাগিব। ভাল হ'লেও আপডেট কৰিব লাগিব, বেয়া হ'লেও আপডেট কৰিব লাগিব। 15 দিনৰ মূৰে মূৰে মুঠৰ ওপৰত আপডেট পাই থাকিব লাগিব। এতিয়া কথাটো হৈ গ'ল বেয়া, যিটো বেয়া খবৰ সেই বেয়া খবৰটোনো কি? বেয়া খবৰটো হৈছে যিসকলে মাল্টিপল লোন ল'ব বিচাৰে তো তেওঁলোকৰ কাৰণে। আগতে কি হয় আপোনাৰ যদি সিবিল ভাল আছে তেনেহ'লে আপোনালোকক ঢেৰ কোম্পানীয়ে লোন দি দিব।
মুঠৰ ওপৰত আপোনাৰ সিভিল ভাল তো আপুনি লোন লৈ লওক মাল্টিপল কোম্পানীত আপোনালোকে আগতে লোন ল'ব পাৰে আমকত বোলে 10000 আমকত বোলে 20000 আমকত বোলে 50000 মুঠৰ ওপৰত সিভিল ভাল তো আপুনি লোন লৈ থাকক কোনো প্ৰবলেম নাই মাল্টিপল লোন ল'ব পাৰে আৰু কোম্পানী বিলাকে লোন দিও দিয়ে বোলে সিভিল ভাল আছে ওকে আছে মানুহজন ভাল আছে তেখেতৰ ট্ৰেক ৰেকৰ্ড ভাল তো তেখেতক লোন আমি দিব পাৰিম কোম্পানী বিলাকে লোন দি থাকে এতিয়া ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা কৈছে এই মাল্টিপল লোন সিস্টেম এতিয়াৰে পৰা নাইকিয়া হ'ব আপোনালোকৰ এতিয়াৰে পৰা এটা লিমিট বান্ধি দিব বোলে এজন ব্যক্তিয়ে কেৱল আমুকটা কোম্পানীতহে লোন ল'ব পাৰিব তামুকটা কোম্পানীতহে লোন ল'ব পাৰিব এটা নাম্বাৰ বান্ধি দিব নাম্বাৰ সেট কৰি দিব বোলে এটাতহে পাৰিব বা দুটাতহে পাৰিব বা তিনটাতহে পাৰিব তাতকৈ বেছি মানে মাল্টিপল আপোনালোকে লোন ল'ব নোৱাৰিব ৰিজাৰ্ভ বেংকে কৈছে কি মানুহবিলাকে হেনো কি কৰে সাপোজ এটা কোম্পানীৰ পৰা লোন ল'লে এই কোম্পানীটোৰ লোনটো ধাৰ মাৰিব পৰা নাই অন্য এটা কোম্পানীৰ পৰা লোন ল'ব সেই পইচাটো পাব যে লোনৰ পৰা যেটো পইচা পাব সেই পইচাটো আনি এই কোম্পানীটোক দি দিয়ে তাৰ পাছত কি কৰিব 2 টকা বসাটো তেখেতে আৰামত চলি থাকিব আকৌ কি কৰে এই কোম্পানীটোক ধাৰ মাৰিব নোৱাৰাৰ ফলত অন্য এটা কোম্পানীৰ পৰা ধাৰ ল'ব তো সেই ধাৰটোৰে ধাৰৰ পৰা পোৱা পইচাটো দিয়ে এই কোম্পানীটোক ধাৰ মাৰিব 2 দিন বিন্দাস আৰামছে চলি যাব এনেকুৱা টাইপৰ কৰে কি কৰে একাংশ লোকে তো সেই কাৰণে এই মাল্টিপল লোন সিস্টেমটো এতিয়া নাইকিয়া কৰি দিব বুলি কৈছে যাতে মানুহবিলাকে বিপদত নপৰে তো এনেকুৱা কৰাৰ ফলত কি হ'ব আপোনালোকে 2 দিন আৰামছে চলি যাব পাৰিব কিন্তু আপোনাৰ গোটে হোল লাইফ আপোনালোকৰ জীৱন লোনৰ মাজতেই পাক খাই ঘূৰি থাকিব আপোনালোকেও বেলেগ বিশেষ কৰিব নোৱাৰে তো সেইভাবে এই মাল্টিপল লোন সিস্টেমটো এতিয়া অতৰাব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এই দুটাই আছিল এটা ভাল আৰু এটা বেয়া খবৰ তো খবৰ দুটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ আশা কৰিলো বিদায় মাগিছো ধন্যবাদ জয়